নমস্কাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। আজি মোৰ লগত উপস্থিত আছে অসম হেণ্ডবল সন্থাৰ সন্মানীয় সম্পাদক লগতে সৰ্বভাৰতীয় হেণ্ডবল সন্থাৰ সন্মানীয় উপসভাপতি তেখেত সকলোৰে পৰিচিত সক্ৰিয় ক্ৰীড়া সংগঠক অমল নাৰায়ণ পাটোৱাৰী ডাঙৰীয়া। শেহতীয়াভাৱে সকলোৱে গম পাইছে যে উজবেকিস্তানত অনুষ্ঠিত হৈছিলে এছিয়ান হেণ্ডবল চেম্পিয়নশ্বিপ। সেই প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে ইতিমধ্যে ব্ৰঞ্জ লাভেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু এই দলটোত মেনেজাৰ হিচাপে দায়িত্ব পালন কৰিলে অসমৰ এগৰাকী ক্ৰীড়া সংগঠক অমল নাৰায়ণ পাটোৱাৰীয়ে। লগতে অসমৰ পৰা এগৰাকী খেলুৱৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে। আমি সমগ্ৰ বিষয়সমূহ তেখেতৰ লগত পাতিম। প্ৰথমতে আপোনাক ডাঙৰীয়া স্বাগতম জনাইছোঁ, যিহেতু আপুনি উজবেকিস্তান গৈছিলে দলৰ আপুনি মেনেজাৰ হিচাপে। কেনেকুৱা আছিলে এক্সপিৰিয়েঞ্চ? উজবেকিস্তানৰ তাছখণ্ডত অনুষ্ঠিত হৈছিলে চেণ্ট্ৰেল এছিয়ান ছিনিয়ৰ হেণ্ডবল চেম্পিয়নশ্বিপ। তাত বিশ্বৰ 10খন দেশে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে আৰু ভাৰতীয় হেণ্ডবল দলটোৱেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু ভাৰতীয় দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। কিৰ্গিস্তানৰ লগত প্ৰায় 20-18 ব্যৱধানত জয়ী হৈছিলে আৰু ইয়াত স্বৰ্ণ পদক লাভ কৰিছিলে ঘৰুৱা দল উজবেকিস্তানে কাজাখাস্তানৰ লগত মেচ হৈছিলে ফাইনেল মেচ। তাত উজবেকিস্তানে 43-41 ব্যৱধানত এই প্ৰতিযোগিতাখনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। এই প্ৰতিযোগিতালৈ ভাৰতীয় দলটো আগতেও গৈছে, কিন্তু আগৰবাৰ হয়তো পদক পোৱা নাছিলে, কিন্তু এইবাৰ পাইছে পদক। এইখন চতুৰ্থ চেণ্ট্ৰেল এছিয়ান ছিনিয়ৰ হেণ্ডবল চেম্পিয়নশ্বিপ। ভাৰতীয় দলে যোৱাবাৰো এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে, কাজাখাস্তানত অনুষ্ঠিত হৈছিল যোৱাবাৰ। সেই প্ৰতিযোগিতাখনত ভাৰতীয় দলে আচলতে পদক পাবলৈ সক্ষম হোৱা নাছিলে, কিন্তু এইবাৰ পোনপ্ৰথমবাৰৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰিছে। আৰু এই প্ৰতিযোগিতাখন এখন খুব গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা, এছিয়া মহাদেশৰ হেণ্ডবল প্ৰতিযোগিতা। ইণ্টাৰনেশ্যনেল হেণ্ডবল ফেডাৰেশ্যনৰ অনুমোদনপ্ৰাপ্ত, এছিয়ান হেণ্ডবল ফেডাৰেশ্যনৰ অনুমোদন প্ৰাপ্ত এখন খেলখনৰ যথেষ্ট গুৰুত্ব আছে। আৰু এই খেলত আমাৰ এছিয়াৰ উজবেকিস্তান এখন খুব শক্তিশালী দেশ হেণ্ডবলৰ, আৰু তেওঁলোকে প্ৰত্যেকবাৰে এই প্ৰতিযোগিতা আয়োজনত এক অগ্ৰণী ভূমিকা পালন কৰে। আৰু ৰেংকিং লাভ কৰিছে বোধহয় ভাৰতীয় দলটোৱে। ভাৰতীয় দলে এইবাৰ স্বাভাৱিকতে ব্ৰঞ্জৰ মেডেল পোৱাৰ লগতে ইয়াৰ আগতে ভাৰতীয় দল 5 নম্বৰ পজিশ্যনত আছিলে। এইবাৰ 3 নম্বৰলৈ ভাৰতীয় দল অগ্ৰসৰ হ'ল আৰু অনাগত সময়ত আমি ভাবিছোঁ ভাৰতীয় হেণ্ডবলৰ যথেষ্ট উত্থান ঘটিছে। যোৱা সময়ছোৱাত আজি প্ৰায় 3 মাহমান আগতে এছিয়ান চেম্পিয়নশ্বিপত দক্ষিণ কোৰিয়াৰ দৰে দেশক হৰুৱাই এছিয়ান চেম্পিয়নশ্বিপত ভাৰতবৰ্ষৰ ছোৱালী দলটো চেম্পিয়ন হ'বলৈ সক্ষম হৈছিল। আৰু আমি দেখিছোঁ যে পেৰিছ অলিম্পিকত যদিও আমাৰ ভাৰতীয় হেণ্ডবল কোৱালিফাই হোৱা নাই, কিন্তু পৰৱৰ্তী অলিম্পিকৰ বাবে আমাৰ ভাৰতীয় দলে এক সুনাম লাভ কৰিব বুলি আমি আশা পুহি ৰাখিছোঁ, কিয়নো ভাৰতীয় হেণ্ডবলৰ যোৱা এটা বছৰত কেইবাখনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই ভাৰতীয় দলটোত অসমৰ এগৰাকী সন্তান আছিলে, কাৰ্বি আংলঙৰ, তেখেতৰ নাম হ'ল আকাশ বৰ্মা। গতিকে তেখেতৰ প্ৰদৰ্শন কেনেকুৱা আছিলে? ভাৰতীয় দলটোত আমি যিটো দলত গৈছিলোঁ, মই মেনেজাৰ হিচাপে প্ৰায় 21জনীয়া দল আছিল। 16জন খেলুৱৈ আছিল দলটোত, বাকী কোচ মেনেজাৰ মিলাই সৰ্বমুঠ 21জনীয়া দল। এই দলটোত অসমৰ বুলি নহয়, উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছিল। এয়া আছিল অসমৰ আকাশ বাৰ্মা। তেওঁ এগৰাকী ভাল খেলুৱৈ, কেইবাখনো ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছিল, বোকাজান নিবাসী। গতিকে আমি ভাবোঁ যে এই খেলুৱৈগৰাকীৰ ভৱিষ্যত আছে। তেনেধৰণৰ খেলুৱৈ অসমত আৰু 2-4গৰাকী আছে, যিয়ে ভাৰতীয় দলক নেতৃত্ব দিবলৈ পৰৱৰ্তী সময়ত সক্ষম হ'ব বুলি আমি আশাবাদী। আৰু ছোৱালীও কেইবাগৰাকীও আছে। এইবাৰ অক্টোবৰত অনুষ্ঠিত হ'ব এছিয়ান ওমেন চেম্পিয়নশ্বিপ বেংককত। তাত অসমৰ 2গৰাকী ছোৱালীয়ে যি ট্ৰায়েল কেম্প আছে তাত ইতিমধ্যে আমন্ত্ৰণ পাব বুলি আমাক হেণ্ডবল এছ'চিয়েশ্যন ইণ্ডিয়াৰ তৰফৰ পৰা জনাইছে। খুব অচিৰেই তেখেতসকলক আমন্ত্ৰণ জনাব। আৰু যিহেতু আপুনি মেনেজাৰ হিচাপে গৈছিলে ভাৰতীয় দলটোৰ, গতিকে আপোনাৰ ওপৰত এটা গধুৰ দায়িত্ব আছিলে। গতিকে সেই দায়িত্বটো আপুনি নিশ্চয়কৈ সুচাৰুৰূপে পালন কৰি আহিলে। কেনেকুৱাখিনি আপোনালোকে কৰিব লগা হৈছে ইয়াৰ কাৰণে? আচলতে চাওক, উজবেকিস্তান আমাৰ পূৰ্বৰ অভিজ্ঞতা নাই। মই পৃথিৱীৰ কেইবাখনো দেশত ভাৰতীয় হেণ্ডবল দলক নেতৃত্ব দি বা মেনেজাৰ হিচাপে বা চিফ ডিমিশ্যন হিচাপে গৈছোঁ যদিও উজবেকিস্তানত যোৱা নাছিলোঁ। উজবেকিস্তানৰ প্ৰায় 90% ব্যক্তিয়ে ইংৰাজী নাজানে।
তাত কেৱল উজবেক ভাষা আৰু ৰাছিয়ান ভাষাত কথা পাতে। আমাৰ যিহেতু আমি দলটো যেতিয়া প্ৰথম তাত অৱতৰণ কৰিছিলে, আমি 14 মে'ৰ দিনা গৈছিলোঁ আৰু তাত পোৱাৰ লগে লগে যিকেইগৰাকী অৰ্গেনাইজিং সমিতিৰ বিষয়ববীয়া আহিছিল, তেওঁলোকৰ ভাষা বা তেওঁলোকৰ লগত বুজাবুজি কৰোঁতে আমাৰ প্ৰায় 2-3 ঘণ্টা সময় তাতে পাৰ হৈছিল। তেনেস্থলত আমাৰ যিসকল ল'ৰা ইয়াৰ পৰা যিসকল খেলুৱৈ গৈছিল, সেই খেলুৱৈসকলেও বিভিন্ন সময়ত উজবেকিস্তানত খেল যেতিয়া চলে, খেল আৰম্ভ হয়, তেতিয়া কমেণ্ট্ৰি গোটেইবিলাক উজবেক ভাষাত কৰা হৈছিলে। কিছু ভাষাৰ সমস্যা হৈছিল, পৰৱৰ্তী সময়ত সেই সমস্যাবিলাক সমাধান হৈছে। সকলোৱে ইজনে সিজনৰ লগত একেলগে মুহূৰ্তবোৰ কটোৱাৰ পিছত তেওঁলোকৰ ভাষা বা আমি যেনেকৈ এটা বিষয় বা এখন চিনেমা চালে বিদেশী ভাষাৰ এখন চিনেমাও সেই চিনেমাখনৰ পিকচাৰেশ্যন চাই কিছু অনুমান কৰিব পাৰোঁ, ঠিক সেইদৰে তেনেদৰে আমাৰ সমস্যাবিলাক সমাধান হৈছিলে। গতিকে এটা ভাল পৰিৱেশত সুন্দৰ প্ৰতিগৰাকী খেলুৱৈ বৰ সৌহাৰ্দ্যমূলক আছিলে, খুব সুন্দৰ ভাৰতীয় দলটোৰ। তেওঁ সকলোৱে মিলি এটা ভাল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তাৰ পৰা উভতি আহিছিলোঁ আমি 21 তাৰিখে ৰাতিপুৱা। যিহেতু প্ৰতিযোগিতাখন 14 মে'ৰ পৰা আছিলে 21 মে'লৈকে, গতিকে আপোনালোক কেতিয়া তাতে গৈ পাইছিলে আৰু কিমান দিন থাকিব লগা হ'ল তাতে? আমি 14 মে'ৰ দিনা ৰাতিপুৱা 7 বজাত গৈ পাইছিলোঁ আৰু 21 মে'ৰ দিনা আমি ৰাতি প্ৰায় 1:50 তাৰ পৰা আহি পাইছোঁ নিউ দিল্লী এয়াৰপৰ্ট প্ৰায় 6টামান বাজিছে, 5:45 এনেকুৱা সময়ত। গতিকে এই জাৰ্ণিটো তেনেকুৱাই আছিল। যাওঁতে আমি মুম্বাই এয়াৰপৰ্টৰ পৰা গৈছিলোঁ তাজখণ্ডলৈকে আৰু আহোঁতে আমি তাজখণ্ডৰ পৰা দিল্লী এয়াৰপৰ্টলৈকে আহিছিলোঁ। নিশ্চয়কৈ উজবেকিস্তানত আপোনাৰ বহুখিনি অভিজ্ঞতা হ'ল, ৰোমাঞ্চকৰ অভিজ্ঞতা হ'ল। যিহেতু আপুনি এই ক্ৰীড়া সংগঠক হিচাপে আত্মপ্ৰকাশ কৰাৰ আগতে আপুনি এগৰাকী সাংবাদিকো আছিলে। আপুনি আপোনাৰ কেৰিয়াৰত আপুনি প্ৰায় 10খনমান আপুনি গ্ৰন্থ প্ৰকাশ কৰিছে। গতিকে এই গোটেইখিনি আপুনি জাৰ্ণি লৈ পেলাই কিবা গ্ৰন্থ প্ৰকাশৰ কিবা কথা ভাবিছে নেকি? চাওক, উজবেকিস্তান এখন পূৰ্বতে ৰাছিয়াৰ অন্তৰ্গত আছিল, এতিয়া এখন স্বাধীন দেশ। এই উজবেকিস্তানৰ যি সাংস্কৃতিক বা ক্ৰীড়া আমাৰ ইয়াতকৈ যথেষ্ট উন্নত। মই এনেকুৱা অনুভৱ হ'ল তাত গৈ, তাত যিটো ষ্টেডিয়ামত খেল হৈছিলে সেই ষ্টেডিয়ামত কেইবাটাও ইনডোৰ ষ্টেডিয়াম আছে। তাত আমাৰ ঠিক LNIPতকৈ 3-4 গুণ, আমাৰ যি গুৱাহাটী LNIP আছে তাতকৈ ষ্টেডিয়ামখন প্ৰায় 6-7 গুণ ডাঙৰ হ'ব। তাত ফুটবল ষ্টেডিয়ামৰ পৰা ধৰি বেডমিণ্টনৰ ইনডোৰ ষ্টেডিয়াম, বক্সিঙৰ কাৰণে ইনডোৰ আছে, চব সুকীয়া। এনেকুৱা নহয় যে এটা ইনডোৰ ষ্টেডিয়ামত 3বিধ খেল হয়, প্ৰত্যেকৰে সুকীয়া ষ্টেডিয়াম। কোচিঙৰ কাৰণে বেলেগ, ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টৰ কাৰণে বেলেগ ইনডোৰ ষ্টেডিয়াম, তেনেকৈ ভাগে ভাগে আছে। আৰু সৰু সৰু ল'ৰা ছোৱালী যিবিলাক আমি দেখিছিলোঁ 5-6 বছৰৰ ল'ৰা ছোৱালীকো যিটো প্ৰশিক্ষণ দিয়া হৈছে, তেওঁলোকৰ বৰ্ডিঙৰ ব্যৱস্থা আছে আৰু তেওঁলোকে ক্ৰীড়া ক্ষেত্ৰখনত যথেষ্ট খৰচ কৰে, বাহিৰৰ কোচ আনে। এতিয়া হেণ্ডবলতে আমি দেখিছোঁ, হেণ্ডবলত বিশ্বৰ 1 নম্বৰ দেশ হ'ল ডেনমাৰ্ক। উজবেকিস্তানৰ যিগৰাকী কোচ, সেইগৰাকী ডেনমাৰ্কৰ পৰা আনিছে। তেওঁলোকৰ প্ৰায় আমাৰ ভাৰতীয় টকাৰ হিচাপত প্ৰায় 30-40 কোটি টকা তেওঁলোকৰ লগত চুক্তিপত্ৰত তালৈ অনা হৈছে। কিন্তু সেই পৰিৱেশটো এতিয়াও ভাৰতবৰ্ষত গঢ় লৈ উঠা নাই আৰু অসমততো আমি বহুত পিছ পৰি আছোঁ। তেনেধৰণৰ আমাৰ বাজেটতো সীমাবদ্ধ বাজেট, ক্ৰীড়া ক্ষেত্ৰখনত ইমান বাজেটো আমাৰ কেন্দ্ৰীয় চৰকাৰেও কৰা নাই আৰু অসম চৰকাৰেও কৰা নাই। গতিকে এই গোটেই বিষয়বিলাক নিৰ্ভৰ কৰে বাজেটৰ ওপৰত। ইণ্টাৰনেশ্যনেল কোচ এগৰাকী যেতিয়া আহিব, পৃথিৱীৰ 1 নম্বৰ যি খেলতে নহওক, হেণ্ডবলে হওক, ফুটবলে হওক, তেওঁলোকৰ পৰা যিটো শিক্ষা পাব, সেই শিক্ষাই আগন্তুক সময়ত সেই দেশখনক মেডেল প্ৰাপ্তিত বা অলিম্পিকত মেডেল প্ৰাপ্তিত অৰিহণা যোগায়। আপুনি চাব, ৱৰ্ল্ড কাপ ফুটবলত বহুত সৰু সৰু দেশ, অসমতকৈও সৰু কেইবাখনো দেশে, আমাৰ অসম ৰাজ্যখনতকৈ সৰু কেইবাখনো দেশে বিশ্বকাপ ফুটবলত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। অসমতকৈও সৰু কেইবাখনো দেশৰ খেলুৱৈ অলিম্পিকত খেলিব আহে, অথচ আমি ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশে সেই প্ৰতিযোগিতাসমূহলৈ যাবৰ বাবে আমি কেতিয়াবা কোৱালিফাই নহওঁ বা কোচৰ অভাৱত ভোগোঁ। এইবিলাকৰ মাজত চলি আছে। গতিকে ক্ৰীড়া ক্ষেত্ৰখন যথেষ্ট ওপৰত আৰু তাৰ যিসকল ব্যক্তি আতিথ্যপৰায়ণ, ভাষাৰ বিভ্ৰাট হ'লেও তেওঁলোকৰ লগত সহজতে কথা বতৰা পতাৰ পিছত লাহে লাহে আয়ত্তলৈ আহে। কিন্তু তেওঁলোকে নিজৰ ভাষাক লৈ গৌৰৱ কৰে। আমাৰ অসমৰ এক সম্পূৰ্ণ সুকীয়া পৰিৱেশ দেখিলোঁ।
আমাৰ অসমত চাব কোনোবা এখন দোকান বা হোটেলৰ চেলছ ৰিপ্ৰেজেণ্টেটিভ বা চেলছ এক্সিকিউটিভ চাকৰিৰ বাবে এডভাৰটাইজ এটা দিলেও ইংৰাজী ভাষাক প্ৰাধান্য দি পিনে এডটো দিয়া হয়। তাত ইংৰাজী ভাষা ক'বই নাজানে। আমি তাজখন ইউনিভাৰ্চিটিত এগৰাকী উজবেকিস্তানৰ খেলুৱৈ জন্মদিন আছিলে 17 মে'ৰ দিনা। আমাক তাত আমন্ত্ৰণ জনালে, আমি গ'লোঁ। তাত কেইবাগৰাকীও অধ্যাপক আছিল। তাত তেতিয়া দেখিলোঁ তাত বহু স্কলাৰ, গৱেষক, আন্তঃৰাষ্ট্ৰীয় গৱেষক, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সেইসকল অধ্যাপক, তেওঁলোকেও ইংৰাজী ভাষা নাজানে। ৰাছিয়ান ভাষাত কথা পাতে, উজবেক, পৃথিৱীৰ কেইবাটাও ভাষা তেওঁলোকে জানে, কিন্তু ইংৰাজীৰ প্ৰতি তেওঁলোকৰ তেনেকুৱা ধৰণৰ আমি নেদেখিলোঁ। বা তাত যিবিলাক লিখা থাকে সেইবিলাকো আচলতে ইংৰাজীৰ নহয়, উজবেক বা ৰাছিয়ান ভাষাতহে প্ৰায় ৱাল বা দোকান বা বিভিন্ন প্ৰতিষ্ঠানৰ ছাইনবোৰ্ড, হৰ্ডিংবিলাকহে আমি দেখা পাইছোঁ, প্ৰত্যক্ষ কৰিছোঁ। এই কথাখিনি আপুনি লিখিত আকাৰে প্ৰকাশ কৰিব নেকি আগন্তুক সময়ত? মই ইতিমধ্যে ইয়াৰ আগতে ভাৰতীয় হেণ্ডবলক প্ৰতিনিধিত্ব কৰি প্ৰায় 12খনমান দেশ গৈছোঁ পৃথিৱীৰ। ছুইডেন, ডেনমাৰ্ক, ইৰাণ বা আমাৰ চুবুৰীয়া দেশ নেপাল, হংকং, কেইবাখনো দেশ গৈছোঁ। এই প্ৰতিখন দেশৰে যোৱা অভিজ্ঞতাৰ ভিত্তিত মই খুব অচিৰে এখন গ্ৰন্থ উলিয়াম বুলি ভাবিছোঁ। অহা অক্টোবৰ মানত এই গ্ৰন্থখন প্ৰকাশৰ কাৰণে ইতিমধ্যে লেখা প্ৰায় শেষ হৈছে। এইখিনি কৰি মই অক্টোবৰ বা নৱেম্বৰত কিতাপ এখন প্ৰকাশ কৰিম। নিশ্চয়কৈ আমাৰো শুভকামনা থাকিব এই ক্ষেত্ৰত। যিহেতু ভাৰতীয় দলটো গৈছিলে উজবেকিস্তানলৈ, গতিকে ইয়াতে আৰ্থিকৰ কথাটো থাকিব। গতিকে চৰকাৰী কেনেকুৱা ধৰণৰ সহযোগিতাৰ মাজেৰে আপোনালোক উজবেকিস্তান পালেগৈ এইবাৰ? এতিয়া চাওক, হেণ্ডবল যিটো দল গৈছিল বাহিৰলৈ এইবাৰ খেলিবৰ বাবে, এই দলটোৰ তেনেকুৱা ধৰণৰ চৰকাৰৰ পৰা সহায় সহযোগ পোৱা নাছিল। মই বিভিন্ন খেলৰ দেখিছোঁ যোৱা সময়ছোৱাত, যিবিলাক এছিয়ান চেম্পিয়নশ্বিপ হয় নিজ নিজ খেলৰ, সেই খেলসমূহত চৰকাৰৰ তেনেকুৱা সহযোগ নাথাকে। অলিম্পিক, এছিয়ান গেমছ বা কমনৱেলথ গেমছ, এনেধৰণৰ গেমছবিলাকৰ কথা সুকীয়া, এইবিলাক সকলো ব্যৱস্থা চৰকাৰে কৰি দিয়ে। কিন্তু আমাৰ এই খেলখনত চৰকাৰৰ তেনেকুৱা আমি সুবিধা পোৱা নাই। কিন্তু বিভিন্নজনে সহায় কৰিছে। আমাৰ যিটো হেণ্ডবল এছ'চিয়েশ্যন ইণ্ডিয়াৰ কাৰ্যকৰী অধ্যক্ষ ডক্টৰ আনন্দেশ্বৰ পাণ্ডে, তেখেতে নিজাববীয়াকৈ হয়তো কোনোবা স্পনচৰশ্বিপৰ পৰা হয়তো সুবিধা পাব পাৰে। কিন্তু আমি অসমৰ ক্ষেত্ৰতো আমাৰ আকাশ বাৰ্মাই হওক বা মই হওক, আমি চৰকাৰৰ ওচৰত অৱশ্যে আবেদনো কৰা নাই এই প্ৰতিযোগিতাত যাবৰ কাৰণে আৰ্থিক সাহাৰ্য বিচাৰি। আমি সম্পূৰ্ণ নিজৰ খৰচত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি উভতি আহিছোঁ। পিছৰ পৰ্যায়ত হয়তো চৰকাৰে সহায় সহযোগ কৰিবও পাৰে, কিবা আহ্বান জনাব বিচাৰিব নেকি? চৰকাৰে, মই ভাবোঁ চৰকাৰে এই ক্ষেত্ৰত সহায় সহযোগ, অকল মই হেণ্ডবলৰ কথাই নকওঁ, যিবিলাক অলিম্পিকৰ এফিলিয়েটেড গেম আছে, চৰকাৰে সেই গেমসমূহক আগে পিছে সহায় কৰে। আৰু আমি ভাবোঁ যে এই ক্ষেত্ৰত চৰকাৰে সহায় সহযোগ কৰাটো দায়িত্ব বা কৰ্তব্য বুলিয়ে ভাবিব লাগে। কিয়নো এই একোগৰাকী খেলুৱৈ যেতিয়া বিদেশৰ মাটিত খেলিবলৈ যায়, তেতিয়া সেই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি যথেষ্ট কথা শিকিব পাৰে। বিশ্বৰ বিভিন্ন ক্ৰীড়াবিদৰ লগত চিনাকি হোৱাৰ সুযোগ পায়, প্ৰশিক্ষকৰ লগত চিনাকি হোৱাৰ সুযোগ পায়। সেই সুযোগে পৰৱৰ্তী সময়ত এগৰাকী খেলুৱৈক আগুৱাই যোৱাত সহায় কৰে। আৰু তেওঁ এছিয়ান গেমছ বা বিভিন্ন যিবিলাক মেইন গেমছ, এছিয়ান, অলিম্পিক বা কমনৱেলথ, এই গেমসমূহৰ কাৰণে এগৰাকী খেলুৱৈ প্ৰস্তুত হোৱাই যথেষ্ট সংখ্যক সহায় কৰে। আৰু যিটো সহায়ৰ ফলত তেওঁ হয়তো অদূৰ ভৱিষ্যতে যদি তেওঁ মেডেল প্ৰাপ্তি হয়, মেডেল লাভ কৰে, তেতিয়া তেওঁ ৰাজ্যখন বা দেশৰ কাৰণে গৌৰৱৰ স্থল হয়। গতিকে সেই ৰাজ্যখনৰ তেওঁ এছিয়ান মেডেল পোৱাৰ পিছত তেওঁক চৰকাৰে সহায় কৰাতকৈ পোৱাৰ আগতে এগৰাকী খেলুৱৈ যেতিয়া বিদেশৰ মাটিত খেলিবলৈ যায় ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি, তেতিয়া অন্য মই বেলেগ সকলো গেমৰ কথা নকওঁ, বিশেষকৈ অলিম্পিক গেমবিলাকত সহায় সহযোগ কৰাটো এটা স্পৰ্টছ পলিচিত উল্লেখ থাকিব লাগে। কিয়নো এই আমাৰ লগত যিবিলাক খেলুৱৈ গৈছিল, মই কেৰেলাৰ পাইছিলোঁ দুগৰাকী খেলুৱৈ, হাৰিয়ানাৰ পাইছোঁ, তেওঁলোকক কিন্তু তেওঁলোকৰ ৰাজ্য চৰকাৰে সহায় সহযোগ কৰিছে, কিন্তু 2-3খন ষ্টেটত। মই ভাবোঁ অসমতো লাহে লাহে মাননীয় মুখ্যমন্ত্ৰীদেৱে ইতিমধ্যে খেলুৱৈ আৰু সকলৰ বাবে যথেষ্ট সুবিধা দিছে। তেখেতে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে নেশ্যনেল গেমছত পদক লাভ কৰা প্ৰতিগৰাকী খেলুৱৈৰ বাবে চাকৰিৰ ব্যৱস্থা কৰিছে। এছিয়ান গেমছ, অলিম্পিক, কমনৱেলথ এইবিলাকততো আছেই বা বিভিন্ন উৎসাহ দি আহিছে। কিন্তু মই ভাবোঁ এই ক্ষেত্ৰতো যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো
সম্পৰ্কে তেখেতেও বিহিত ব্যৱস্থা ল'ব বুলি আশা কৰিছোঁ। বিশেষকৈ মই এইটো কথাই ক'ব বিচাৰিছোঁ, যিবিলাক গেম ইণ্টাৰনেশ্যনেল সেই গেমৰ অনুমোদনপ্ৰাপ্ত আৰু অলিম্পিক সন্থাৰ অনুমোদনপ্ৰাপ্ত, সেই গেমসমূহত বিশেষ ব্যৱস্থা ল'বৰ বাবে আহ্বান জনাইছোঁ। আপোনাৰ মতে ভাৰতীয় হেণ্ডবল দলে কেতিয়া মানে অলিম্পিক খেলিব পাৰিব, তাৰ কাৰণে কি কৰিব লাগিব? আমি চাওক, এইবাৰ 2024 অলিম্পিক পেৰিছত হ'ব গৈ আছে। পৰৱৰ্তী যি অলিম্পিক হ'ব, সেই অলিম্পিকত ভাৰতীয় হেণ্ডবল দলে যে পদক লাভ কৰিব, তাৰ বাবে ইতিমধ্যে এক আঁচনি লৈছে। কেইবাটাও একাডেমি ভাৰতীয় হেণ্ডবল দলে চলি থকা একাডেমিক তাক আন্তঃগাঁথনি যথেষ্ট উন্নয়ন কৰিছে। আৰু এই উন্নয়নৰ পৰা দেখিছোঁ যে অহা বছৰ ইয়াত কেইবাগৰাকীও বিদেশী প্ৰশিক্ষক, ভাৰতৰ মুম্বাই হেণ্ডবল একাডেমি, মৰচিংবী হেণ্ডবল একাডেমি, টাটাৰ জামছেদপুৰত থকা হেণ্ডবল একাডেমি, প্ৰায় 4টা একাডেমিত 4গৰাকী বিদেশী প্ৰশিক্ষক অনাৰ বাবে ব্যৱস্থা কৰিছে এবছৰৰ বাবে হেণ্ডবলৰ উত্তৰণৰ কাৰণে। এই পদক্ষেপসমূহ যদি হয়, তেতিয়া ভাবোঁ 2028 চনৰ অলিম্পিকত ভাৰতীয় হেণ্ডবল দলে এক সফলতাৰ যে যাত্ৰা, সেই যাত্ৰাত যথেষ্ট আগবাঢ়িব পাৰিব বুলি আশা ৰাখিছোঁ। আৰু পদক প্ৰাপ্তি যে পদক লাভ কৰিব, সেয়া নিশ্চিত। আৰু এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু চলিত বৰ্ষতে আপোনালোকে অনুষ্ঠিত কৰিবলৈ গৈ আছে নেশ্যনেল বিচ হেণ্ডবল, গতিকে কেনেকুৱা ধৰণৰ প্ৰস্তুতিৰ মাজেৰে গোটেইখিনি আগবাঢ়িছে, বা ভাৰতীয় পৰ্যবেক্ষক দল ইয়াত অহা কথা আছিলে, এইখিনি কিবা কাম আগবাঢ়িছে নেকি? আমাৰ বিচ হেণ্ডবল, নেশ্যনেল বিচ হেণ্ডবল ল'ৰা আৰু ছোৱালী চেম্পিয়নশ্বিপ এই বছৰ 2024 20 অক্টোবৰৰ পৰা 23 অক্টোবৰলৈ প্ৰায় 4দিনীয়াকৈ আমাৰ গুৱাহাটীত অনুষ্ঠিত হ'ব। ইতিমধ্যে আমাৰ হেণ্ডবল এছ'চিয়েশ্যন ইণ্ডিয়াৰ তৰফৰ পৰা এলটমেণ্ট লেটাৰ প্ৰদান কৰিছে। আমিও আমাৰ যি AGM অনুষ্ঠিত হৈছিলে, আজি কিছুদিন আগতে আমাৰ সাধাৰণ সভা অনুষ্ঠিত হৈছিল, তাত বিষয়টো এই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গুৱাহাটীত আমি অনুষ্ঠিত কৰাৰ বাবে। আৰু ইয়াত প্ৰায় 600 খেলুৱৈ অংশগ্ৰহণ কৰিব, ল'ৰা আৰু ছোৱালী ভাৰতবৰ্ষৰ। আৰু ইয়াৰ পৰাই ল'ৰা আৰু ছোৱালীৰ টীম দুটা কোৱালিফাই হ'ব। আগন্তুক উত্তৰাখণ্ডত যি নেশ্যনেল গেমছ হ'ব, তাৰ বাবে এই প্ৰতিযোগিতাৰ পৰাই ল'ৰা আৰু ছোৱালী দুয়োটা টীম কোৱালিফাই কৰিব। আমি আশাবাদী যে এই প্ৰতিযোগিতাখনে আগন্তুক দিনত অসম হেণ্ডবলকো আগুৱাই নিব, কিয় যোৱাবাৰো আমি কোৱালিফাই হৈছিলোঁ। আমি কোৱা গেমছত, আমাৰ কোৱাত যি অনুষ্ঠিত হৈছিল নেশ্যনেল গেমছ, তাত বিচ হেণ্ডবল কোৱালিফাই হৈছিলে। আৰু এইবাৰো আমি ইয়াত কোৱালিফাই হোৱাটো আমি নিশ্চিত, কিয়নো আমিও ইতিমধ্যে আমাৰ যি ল'ৰা ছোৱালী ইয়াত আছে, সেই সকলোকে এক ভাল প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবৰ বাবে ভাৰতবৰ্ষৰ 2গৰাকী কোচ জুলাই লাষ্টত আহি পাব গুৱাহাটীত। আমি ইয়াতে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিম। সেই প্ৰশিক্ষণ শিবিৰৰ পৰাই ভাবোঁ যে অনাগত সময়ত হেণ্ডবলৰ জৰিয়তে অসমে অহা নেশ্যনেল গেমছত 2টা পদক লাভ কৰিব, ল'ৰা আৰু ছোৱালীৰ ফালৰ পৰা। শেহতীয়াভাৱে যিহেতু আপোনালোকৰ নতুনকৈ কমিটিখন গঠন কৰা হ'ল, সভাপতিৰ দায়িত্বত আছে অসম অলিম্পিক সন্থাৰ সন্মানীয় সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়াৰ লগতে সম্পাদকৰ দায়িত্বত আছে আপুনি। গতিকে লক্ষ্য কোঁৱৰ ডাঙৰীয়াৰ নেতৃত্বত বা আপোনালোকৰ নেতৃত্বত আগন্তুক সময়ত অসম হেণ্ডবলে কেনেকুৱা পৰ্যায়লৈ লৈ যাব বিচাৰিছে, কেনেকুৱা ধৰণৰ আশা প্ৰত্যাশা কৰিছে আগন্তুক সময়ত? চাওক, এইবাৰ নতুন কমিটি গঠন হোৱাৰ পিছত আমি কেইবাটাও পদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অহা এক্সিকিউটিভত এই বিষয়ে আলোচনা হ'ব। আমাৰ একশ্যন প্লেন আমি প্ৰস্তুত কৰিম। লক্ষ্য কোঁৱৰ ডাঙৰীয়া সভাপতি নিৰ্বাচিত হোৱাত অসম হেণ্ডবল সন্থাৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই উৎফুল্লিত হৈছে, কিয়নো লক্ষ্য কোঁৱৰ ডাঙৰীয়াই যোৱাটো সময়ছোৱাত এগৰাকী সফল ক্ৰীড়া সংগঠক হিচাপে নিজৰ প্ৰতিভা আৰু কামৰ পৰিচয় দাঙি ধৰাটো অসমৰ ক্ৰীড়া জগতৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে জানে। আমি ভাবোঁ তেখেতৰ নেতৃত্বত অসমে এই ক্ষেত্ৰত অসম হেণ্ডবলেও প্ৰাণ পাই উঠিব, আৰু আমি সকলোৱে মিলি হেণ্ডবলৰ জৰিয়তে অসমৰ সন্মান উজ্জীৱিত কৰাৰ কাৰণে আগন্তুক দিনত চেষ্টা কৰিম। নিশ্চয়কৈ পৰৱৰ্তী সময়ৰ বাবে শুভেচ্ছা থাকিল। লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনালৈ মোৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ থাকিল। ময়ো ধন্যবাদ জনালোঁ। গগৈ স্পৰ্টছৰ ভৱিষ্যত মই উজ্জ্বল কামনা কৰিছোঁ, কিয়নো গগৈ স্পৰ্টছৰ জৰিয়তে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ বহু কথাই অসমৰ জনসাধাৰণে জনাৰ সুবিধা লাভ কৰিছে।
নিশ্চয়কৈ এয়া আছিল অসম হেণ্ডবল সন্থাৰ সন্মানীয় সম্পাদক লগতে সৰ্বভাৰতীয় হেণ্ডবল সন্থাৰ উপসভাপতি তেখেত সকলোৰে পৰিচিত অমল নাৰায়ণ পাটোৱাৰী ডাঙৰীয়া। শেহতীয়াভাৱে তেখেত গৈছিলে উজবেকিস্তানত ভাৰতীয় দলৰ মেনেজাৰ হিচাপে। তেখেতে জনালে তেখেতৰ অভিজ্ঞতাৰ বিষয়ে। আমি আশা কৰিম তেখেতে যিখিনি সপোন প্ৰত্যাশালৈ আগবাঢ়িছে সেয়া আগন্তুক সময়ত সাফল্যমণ্ডিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰা এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গুগল স্পৰ্টছ এনি। ধন্যবাদ।